এজাক বৰষুণ হলে কৃত্ৰিম বানৰ ফলত যোৰাবাটত প্ৰায় ব্যাহত হয় যাতায়াত ব্যৱস্থা। ইয়াৰ মূল কাৰণ হ'ল নলাসমূহ। যোৰাবাটত হোটেলসমূহে ডাষ্টবিন ব্যৱহাৰ নকৰি হোটেলৰ আৱৰ্জনাসমূহ নলাত পেলাই দিয়ে। ফলত নলাসমূহ বন্ধ হৈ থাকে আৰু এজাক বৰষুণতে যোৰাবাটত সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জু তালুকদাৰে। হয়, নিশ্চিতকৈ মই বৰ্তমান উপস্থিত আছো মহানগৰী যোৰাবাটত আৰু এজাক বৰষুণতে আচলতে যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি হয়। নাৱৰ দৰে আচলতে ভাহি উঠে যিসমূহ চাৰিচকীয়া বা দুচকীয়া যান বাহনসমূহ। আমি সেই বাতৰি বহু কৰিলোঁ, বহু দেখুৱালোঁ, কিন্তু আজি দেখুৱাম যোৰাবাটৰ বানপানীৰ মূল উৎস, মূল কাৰণ কি। যোৰাবাটৰ বানপানীৰ মূল কাৰণ হ'ল এইসমূহ হোটেল, যিসমূহ হোটেলে আচলতে তেওঁলোকৰ যি আচলতে আৱৰ্জনাসমূহ এই নলাটোত পেলাই দিয়ে আৰু এই নলাটোৰ দৃশ্য মই কেমেৰাজন ধ্ৰুৱক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইদৰে আচলতে বটলে জাবৰে আচলতে আৱৰি ধৰিছে আৰু যাৰ বাবে আচলতে এজাক বৰষুণতে যোৰাবাটৰ কৃত্ৰিম বানত বকাব লগা হয়। কাৰণ এজাক বৰষুণ দিলে যোৰাবাটত প্ৰায় এক বুকুতকৈ অধিক পানী হয়। বহুবাৰ আচলতে বহু বাহন বিকল হয়, বহু লোক আচলতে এই কৃত্ৰিম বানপানীত ঘূণীয়া হৈ পৰিছে। কিন্তু এই নলাত আচলতে যিসমূহ হোটেল আছে বা হোটেল ব্যৱসায়ীসমূহে আচলতে তেওঁলোকৰ কোনো কাণ্ডজ্ঞান নাই, কাৰণ তেওঁলোকে কাণ্ডজ্ঞান নথকাৰ বাবে আচলতে হোটেলৰ লেতেৰা আৱৰ্জনাসমূহ এই নলাত পেলাই দিয়ে আৰু যাৰ বাবে প্ৰায় নলাটো বন্ধ হয়। এজাক বৰষুণ দিলে নলাৰ যিসমূহ আৱৰ্জনা থাকে বা যিসমূহ লেতেৰা পদাৰ্থ থাকে সেইসমূহ আচলতে উপঙি আহে। আমি যোৰাবাটৰ হোটেলসমূহৰ সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ, তাৰপিছত ধ্ৰুৱ বড়ো দেখুৱাই আছে। এইসমূহ হোটেলে তেওঁলোকে নিজৰ ব্যৱসায় লাভালাভৰ বাবে তেওঁলোকে ব্যৱসায় কৰি আছে ঠিকেই, কিন্তু নলাসমূহ চফা কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে, যাৰ বাবে আচলতে জীয়াতু ভুগিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজ। মই স্থানীয় যুৱক এজন আছে, আচুৰ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ যুৱক এজন আছে যোৰাবাট শাখাৰ। মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। হোটেল ব্যৱসায়ীসমূহে ব্যৱসায় কৰি আছে, কিন্তু নলাসমূহ চফা কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নকৰে, যাৰ বাবে যোৰাবাটত প্ৰতি বছৰে কৃত্ৰিম বান হয়। কি ক'ব? সেয়াই একেটাই কথা যে ব্যৱসায় কৰিবৰ কাৰণে তেওঁলোকে বহিৰাগত আহিছে বা আমাৰ থলুৱা মানুহখিনি ব্যৱসায়টো কৰি আছে, কিন্তু সেই ব্যৱসায়ৰ ফলত তেওঁলোকে ৰাতি যিখিনি তেওঁলোকৰ ভাতৰ পৰা মাংসৰ পৰা মাছ যিখিনি তেওঁলোকৰ পেলনীয়া বস্তু সকলো তেওঁলোকে নালাত পেলাই দিয়ে আৰু সেই নালাৰ গোটেই জাম লাগি যায় আৰু পৰে আহি যোৰাবাটৰ যি 9 মাইলৰ পৰা যোনটো জুৰি সেই বৈ আহে ইয়ালৈকে, সেই জুৰিটোৰ যিকেইটা মানে কালভাৰ থাকে সেই দুটা বন্ধ হৈ পৰে আৰু সেই দুটা বন্ধ হৈ উঠাৰ ফলত এই বানপানীটোৰ সৃষ্টি হয়। আৰু যোৰাবাট শাখা ছাত্ৰ সন্থাই আমি দীৰ্ঘদিনৰ পৰা আমি কৈ আহিছোঁ যে এই উন্নয়ন কমিটি বুলি এখন কমিটি আছে, তেওঁলোকে এই চাফ চিকুণৰ কাৰণে তেওঁলোকে কিবা দোকানৰ পৰা 100 টকা ডেইলি কিবা এটা মাননিও লয়, কিন্তু তেওঁলোকে দোকান এখনৰ বাহিৰত এটা ডাষ্টবিন তেওঁলোকে প্ৰভাইড নকৰে। তেতিয়াহ'লে তেওঁলোকে টকাটো কিহৰ নামত লৈ আছে? কাৰোবাৰ পেট ভৰাবৰ কাৰণে টকাটো লৈ আছে নেকি? আৰু এই বানপানীৰ সমস্যাটো হোৱাৰ লগে লগে এইটো এটা আপোনাৰ গুৰুত্বপূৰ্ণ পথ। এই পথটো যেতিয়া 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে স্তব্ধ হৈ পৰে, উজনি নামনি যি সংযুক্তি পথটো একেবাৰে বন্ধ হৈ পৰে আৰু সেই বন্ধ হোৱাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধা হয় আপোনাৰ ৰোগীৰ পৰা ছাত্ৰ ছাত্ৰীৰ পৰা সকলোৰে। আমি দীৰ্ঘদিনৰ পৰা আমি কৈ আহিছোঁ আৰু আমি এইটোৱে দাবী উত্থাপন কৰিছোঁ কি যে অতি সোনকালে হয়তো এই যে পথটো আপুনি অলপ ওখ কৰাৰ দাবী আমি উত্থাপন কৰিছোঁ, নহ'লে বা এই যে দোকানবিলাকৰ যি কৰ্তৃপক্ষ তেওঁলোকক নাকি লগাবৰ কাৰণে বা চাফ চিকুণখিনি বাহাল ৰাখিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। হয়, নিশ্চিতকৈ আমি দৃশ্য দেখুৱাই আছোঁ। কেমেৰাজন ধ্ৰুৱ বড়োৱে নলাৰ দৃশ্য দেখুৱাই আছে, যিহেতু লেতেৰা আৱৰ্জনাৰে নলাটো ভৰ্তি আৰু যাৰ বাবে এজাক বৰষুণ দিলে আচলতে সম্পূৰ্ণ যোৰাবাট অঞ্চলত কৃত্ৰিম বান হোৱা পৰিলক্ষিত হয় আৰু উজনি নামনি যাতায়াত ব্যৱস্থা যোগাযোগ ব্যৱস্থা প্ৰায় বিচ্ছিন্ন হৈ থাকে। আৰু মই উল্লেখ কৰিছোঁ যে যিসমূহ আচলতে দোকান আছে তেওঁলোকৰ কোনো ডাষ্টবিন ব্যৱহাৰ নকৰে আৰু যিসমূহ লেতেৰা আৱৰ্জনা আছে সেইসমূহ নলাত পৰে। বাইদেউ এগৰাকী আছে, বাইদেউ ইয়াতে ব্যৱসায় কৰে। বাইদেউ, মই এটা কথা সুধিব বিচাৰিছোঁ, ইয়াতে ডাষ্টবিন নাই কোনো। আপোনালোকে দেখিছে যোৰাবাটত কৃত্ৰিম বান হয়, হোটেলবিলাকে ডাষ্টবিন ব্যৱহাৰ নকৰে, চিধা নলাটোত লেতেৰাবিলাক পেলায়। কি ক'ব এই বিষয়ত? সচেতন নহ'লে আমাৰ প্ৰশাসন সচেতন হ'ব লাগিব, পৌৰসভা সচেতন হ'ব লাগিব, সেইটোৱে আৰু নহ'লে এতিয়া অশান্তিকৰ পৰিৱেশ। আৰু স্বচ্ছ ভাৰত যোৰাবাট এটা সকলোৰে, এইখন গুৱাহাটী মহানগৰীখন এটা হেৰি হয় বান কেন্দ্ৰস্বৰূপ। স্বচ্ছ ভাৰত অভিযান চলাই আছে, এয়া দেখিবলৈওতো অসমখনৰ এটা মানে বেয়া ছবি প্ৰতিফলিত হৈ আছে। হোটেলৰ আৱৰ্জনাৰ বাবে যোৰাবাটত কৃত্ৰিম বান হয়, আপোনালোকে টিভিত প্ৰায়ে দেখি থাকে। আজি বানপানী হোৱা অন্যতম কাৰণে নলা নৰ্দমা হয়, নিশ্চয় হয়। অলপমান দিনৰ আগতে মৰিছে বিকাশ চৰকাৰ নামৰ, কি আছিল অবিনাশ চৰকাৰ নামৰ সেই 8-9 বছৰীয়া ল'ৰাজন। এইবিলাক আপোনাক ধন্যবাদ জনাইছোঁ।